নমস্কাৰ। এই মুহূৰ্তত PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকলক প্ৰতি মাহতে ভাৰত চৰকাৰে প্ৰদান কৰিব ৯,০০০কৈ টকা। আঁচনিখনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি বা প্ৰাইম মিনিষ্টাৰ ইণ্টাৰ্ণশ্বিপ স্কিম। এইখন স্কিমত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰে সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত প্ৰতি মাহতে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ৯,০০০কৈ টকা। লগতে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে ৬ মাহৰ পৰা আৰম্ভ কৰি ৯ মাহ পৰ্যন্ত প্ৰদান কৰিব প্ৰশিক্ষণ। আৰু প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ৯,০০০কৈ টকা। ইয়াৰ উপৰিও এককালীনভাৱে আৰু ৬,০০০কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰি নিজৰ এখন কৰ্মসংস্থাপন পাব বিচাৰে সেইসকলে অতি শীঘ্ৰেই pminternship.mca.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰিব লাগিব আবেদন। আৰু আঁচনিখনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে 1001116090 এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকে আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। তো লগতে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে আঁচনিখনত আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত আজি 10 জুলাই তাৰিখে অৰুণোদয় আঁচনিৰ টকা সোমাল নেকি, তো এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত কিন্তু আজি অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য তেন্তে অহা মাহৰ প্ৰথমৰ ফালৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই জনাই দিব।